UPPL to 0 UPPL 0 মুঠতে BPF 1 নাম্বাৰ সেকেন্ডতে বিজেপিৰ প্ৰভাৱটো আছে বিটিসি অঞ্চলত বিটিসি নিৰ্বাচনটো বিজেপি অকলে খেলিব ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই এটো আমাৰ কাৰণে ভাল আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক স্লোগান দিয়া আছে আমাৰ বিটিসি বাকি ৰাজ্যৰ বহুত কাম কৰাৰ যেটো স্লোগান দিয়া আছে বা মিশন ভিজন দেখা আছে এইবিলাক টোটাল পইলাৰ কি মিছা কথা কয় আৰু তাৰ যেটো কাম কৰাৰ যেটো আয়ু বিটিসিত শিৱৰ যেটো কমতা এই শিৱৰ কমতাটো 31 মাৰ্চত শেষ হ'ব একো ফাইল একো মুভমেন্ট কৰিব নোৱাৰে একো নতুন সেংচন দিব নোৱাৰে একো নতুন এপ্ৰুভ কৰিব নোৱাৰে ৰিলিজ কৰিব নোৱাৰে মুঠতে 31 মাৰ্চটো তাৰ লাষ্ট কাগজে পত্ৰ মই ইয়াৰ কিবাটো আৰু পিছত আৰু নচলিব মুঠতে এপ্ৰিলটো নতুন বছৰ বুলি আপোনালোকে সবে জানে মানে ফাইনান্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা হয় নতুন বছৰ ফাইনান্সিয়েল ইয়াৰ কথা এইটো সবে জানে ইউপিপিএল বিজেপিৰ এলায়েন্স নাথাকিলে কিবা কঠিন হ'ব নেকি নাই এলায়েন্সটো নাথাকিব এতিয়া যেটো ঘোষণা কৰি আছে ইহঁতে কিন্তু বিজেপিৰ লগত থাকিবৰ কাৰণে খুব চেষ্টা কৰি আছে কিন্তু বিজেপিয়ে জানে ইউপিপিএলৰ ফিল্ডটো কেনেকুৱা বহুত থলত সেইকাৰণে ইউপিপিএলৰ লগত মিত্ৰতা কৰি একো লাভ নাই বা কোনবা বিপিএফৰ লগতো ইহঁতে মিত্ৰতা নকৰিব মুঠতে ইণ্ডিপেণ্ডেণ্ট খেলিব বুলি কৈছে আমিতো কাৰো লগত মিত্ৰতা নকৰিব আজি আমাৰ 13 নম্বৰ চিৰাং ব্লক বিপিএফ দলৰ উদ্যোগত ওমেন BSU আৰু ইয়দৰ যেটো ওয়ার্কশপ বা কৰ্মশালা মানে ওয়ার্কার মিট এই প্ৰগ্ৰামত মই আহি পেলাই যিখিনি দেখিবলৈ পাইছে খুব ভাল পৰিৱেশ মানে 13 নম্বৰ চিৰাং হিচাপে আমাৰ জিকাৰ কিবাটো 100% মানে আমাৰ কৰ্মীসকলৰ প্ৰেজেন্সত চালে আমি এনে গম পাই যে আমি 13 নম্বৰ চিৰাঙৰ BPF দল হিচাপে আমি জিকিব আকৌ তো কথা হেতুই আৰু ভাল প্ৰগ্ৰাম হৈছে এনেকুৱা প্ৰগ্ৰাম সব সমষ্টিত হৈ আছে আমাৰ ইয়দৰ বা BSU আৰু ওমেনে লিড লৈ আছে এইটো সেন্ট্ৰেল কমিটিৰ পৰা ভাল প্ৰগ্ৰাম কালিও নিশ্চয় আছে মুঠতে 2025 সেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত 13 নম্বৰ চিৰাং হিচাপে আমি জিকিম আৰু BPF দল হিচাপে গোটেই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি ভাসনে চেৰপা মাজবাদলৈকে আমাৰ দলৰ পজিশন 1 নম্বৰত আছে মুঠতে আমি আজিৰ দিনত 25টা থলত নাপায় 25টা মিনিমাম হলে 25টা আমি ইয়াত বেছিও হ'ব পাৰে কিন্তু 25টা থলত আমি নাপায় সৰকাৰ হোৱাটো কাটাং আৰু আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক স্লোগান দিয়া আছে আমাৰ বিটিসি বাকি ৰাজ্যৰ বহুত কাম কৰাৰ যেটো স্লোগান দিয়া আছে বা মিশন ভিজন দেখা আছে এইবিলাক টোটাল পইলাৰ কি মিছা কথা কয় আৰু তাৰ যেটো কাম কৰাৰ যেটো আয়ু বিটিসিত শিৱৰ যেটো কমতা এই শিৱৰ কমতাটো 31 মাৰ্চত শেষ হ'ব একো ফাইল একো মুভমেন্ট কৰিব নোৱাৰে একো নতুন সেংচন দিব নোৱাৰে একো নতুন এপ্ৰুভ কৰিব নোৱাৰে ৰিলিজ কৰিব নোৱাৰে মুঠতে 31 মাৰ্চটো তাৰ লাষ্ট কাগজে পত্ৰ মই ইয়াৰ কিবাটো আৰু পিছত আৰু নচলিব মুঠতে এপ্ৰিলটো নতুন বছৰ বুলি আপোনালোকে সবে জানে মানে ফাইনান্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা হয় নতুন বছৰ ফাইনান্সিয়েল ইয়াৰ কাৰণে ইয়াৰ 31 মাহটো লাষ্ট হৈ গ'ল 5 বছৰ ফাইনান্সিয়েল ইয়াৰটো হি কাম কৰিলে 6 বছৰটো কেতিয়াও নাপায় আপোনালোকে জানে মুঠতে নতুন ফাইনান্সিয়েল ইয়াৰ যেটো 25-26ৰ যেটো নতুন ফাইনান্সিয়েল ইয়াৰৰ যেটো পইচা হেতু কোনো স্কিম এপ্ৰুভ কৰিব নোৱাৰে ইয়াৰ এগেইনষ্টত আৰু সেংচনো দিব নোৱাৰে বা ৰিলিজও কৰিব নোৱাৰে স্যার বিটিসিত নতুন আঞ্চলিক দল গঠন হওয়ার কুচকাওয়া চলি আছে আমাৰ বিটিসিত হয় না অসমৰ হয় না ইণ্ডিয়াৰ হয় আমাৰ ক'ব লগা একো নাই
এইটো চবৰে কিবা আছে কি বুলি কয় এইটো অধিকাৰ আছে নতুন ৰাজনৈতিক দল খোলা চবৰে অধিকাৰ আছে খুলিব আমিও শুনি আছোঁ বি পি এফ দলৰ কোনো ক্ষতি নহয় বি পি এফ হিচাপেই আছে বি পি এফ কৰ্মী হিচাপেও আছে বা ৰাইজ হিচাপেও আমাৰ লগত যিখিনি আছে সেইটো কোনো ক্ষতি নহয় বিজেপি সভাপতি দিলীপ শইকীয়াই কৈছে যে BTC ইলেকশ্যনত অকলে নিৰ্বাচন কৰিব BTC নিৰ্বাচনটো বিজেপিয়ে অকলে খেলিব ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই এইটো আমাৰ কাৰণে ভাল আৰু বিজেপিয়ে আজি যদি BTC অঞ্চলৰ একো প্ৰভাৱ নাই এইটো কথাটো নক'লেই হয় প্ৰভাৱ থকাৰ কাৰণে আজি বিজেপিয়ে BTC নিৰ্বাচনত ভাগ ল'ব ইণ্ডিপেণ্ডেণ্টলি বুলি কৈছে প্ৰভাৱ আছে সেইকাৰণে বিজেপিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই সেই কথাটো ঘোষণা কৰিছে যদি প্ৰভাৱ নাথাকিলে হয় এইটো ঘোষণা নকৰিলে হয় UPPL 0 মুঠতে BPF 1 নম্বৰ ছেকেণ্ডতে বিজেপিৰ প্ৰভাৱটো আছে BTC অঞ্চলত কথা এইটো চবেই জানে UPPL বিজেপিৰ লগত এলায়েন্স নাথাকিলে কিবা কঠিন হ'ব নেকি নাই এলায়েন্সটো নাথাকিব এতিয়া যিটো ঘোষণা কৰি আছে ইহঁতে কিন্তু বিজেপিৰ লগত থাকিবৰ কাৰণে খুব চেষ্টা কৰি আছে কিন্তু বিজেপিয়ে জানে UPPLৰ ফিল্ডটো কেনেকুৱা বহুত থলত সেইকাৰণে UPPLৰ লগত মিত্ৰতা কৰি একো লাভ নাই বা কোনোবা BPFৰ লগতো ইহঁতে মিত্ৰতা নকৰিব মুঠতে ইণ্ডিপেণ্ডেণ্ট খেলিব বুলি কৈছে আমিতো কাৰো লগত মিত্ৰতা নকৰিব হীৰা শৰণীয়াই আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে আমাক ক'ব লগা একো নাই কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়িছে ইয়াত আমাৰ ক'ব লগা একো নাই নাই এইবিলাক জইন কৰাৰ কোনো প্ৰশ্ন অহা নাই এনেকুৱা আলোচনা হোৱা নাই বা এনেকুৱা কোৱা নাই GSPৰ পৰা BPFক ছাপোৰ্ট কৰিম বুলি ঘোষণা কৰি আছে কিন্তু আমাৰ লগত এনেকুৱা আলোচনা হোৱা নাই